শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ উন্নয়নৰ ফুপুলাচৰ বাঁহৰ খুঁটা পুতি কাপোৰৰ গাঁঠি লগাই বিপদ সংকুলভাৱে কৰিছে বিজুলী সংযোগ। মঙলদৈ সমষ্টিৰ অন্তৰ্গত নাহৰবাৰী গাঁৱৰ পাটগিৰিপাৰা চুবুৰীত বছৰ বছৰ ধৰি বাঁহৰ খুঁটাৰে কৰি আহিছে বিজুলী সংযোগ। বিজুলী বিভাগ কিংবা জনপ্ৰতিনিধিক আবেদন নিবেদন কৰিও সফল হ'ব পৰা নাই গাঁওবাসী। লাভ কৰা নাই চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিসমূহো। ৰাজপথলৈ ওলাই আহি সেই অঞ্চলৰ মহিলাসকলে উজাৰিলে ক্ষোভ। অসুবিধা হৈ আছে প্ৰথমতে এইখিনি কাৰেণ্টৰ কাৰণে অলপ অসুবিধা হৈ আছে। কাৰেণ্টৰ এটা খুঁটাই ভিডিঅ' এটাই কিনিছিল, সেইটো কাৰেণ্টৰ পৰা গোটেইখিনি লগাই দিছে। লাইনমেনক কৈছে যে আমাৰ ইয়াতে দুটা তিনিটা পোষ্ট লগা হৈ আছে, তাৰ পৰা টালি আমাৰ সি খালত পৰি থাকে। তাৰপিছত বানপানী আহিলেতো ইয়াতে কাৰেণ্ট টানবাই নোৱাৰি, পানী নুশুকোৱালৈকে বাঁহৰ খুঁটাৰে লগোৱাই গৈছে। কিমান দিন কেনেকে দেখিছিলে আপুনি কওকচোন? আজি কমতে 15-16 বছৰ হ'ল। কেনেকে ধাৰণা আপোনাৰ কেনেকে হৈছে? মই 2007 বিয়া হৈছিলো, সেই দিন ধৰি 8 দিন ধৰি মই এনেকুৱাকে দেখা পাইছো। এনেকুৱাকে দেখা পাইছে। এতিয়া কি আহ্বান জনাব? আপোনালোকৰ প্ৰতি বছৰে নিৰ্বাচন আহে, এতিয়া ধৰ আমাৰ এইখিনি ওচৰৰ কাৰণটো ধৰ খুঁটা কেইটা লাগে বা যিকোনো সুবিধাই লাগে। এতিয়া ঘৰ দুৱাৰৰ একো নাই, অৰুণোদয় বোলা কৃষকৰ একো চৰকাৰী বস্তু নাপাওঁ, য'তে দিছো ততে একো নাপাওঁ। আৰু এই ৰাস্তাটোৰ অৱস্থা কেনেকুৱা? এতিয়া ৰাস্তাটো মাটি পেলাই জপকাটো ভাল কৰিছে, তথাপি এতিয়া ধৰ ৰাস্তাটোৱে ভাল কৰিছে, কিন্তু ঘৰ দুৱাৰ গিলা ডুবি যাব। তাৰপিছত ইয়াতে পুলুং লগাই আছিল, তাৰপিছত আৰু এতিয়া সেইটো খুঁটা তাৰমানে ইয়ালৈকে পোষ্ট লগাই আছিল। চৰকাৰখন কি আহ্বান জনাব আপোনালোকৰ যে বিপদ সংকুল বিশেষকৈ আপোনালোকৰ কাৰেণ্টৰ যি ব্যৱস্থা, বিপদ সংকুল পৰিৱেশৰে আপোনালোকৰ এতিয়া বিজেপি চৰকাৰে ধৰ সেইখিনি হেৰি কৰি দিলে ভাল আছিল। আমাৰ ধৰ এতিয়া ল'ৰা ছোৱালীটো আমাৰ জীৱনটো এনেকুৱাকৈ গ'ল, এতিয়া ল'ৰা ছোৱালীৰ জীৱনটো উঠি আহিছে, সিহঁতৰ থাকিব লাগিব, খাব লাগিব। এই খুঁটাবিলাকত কাৰেণ্টৰ সংযোগ হৈ যাব পাৰে, তেতিয়াতো কাৰেণ্টে চৰ্ট কৰি দিব। এটা কৰাৰ লগে লগে আৰু কাৰেণ্টটো পাছৰ পৰা যোৱাৰ লগে লগে হেৰি কৰি দিব। সেইকাৰণে ধৰ তৎকালীনভাৱে আপোনালোকে বিচাৰে নাই? হয়, গতিকে বিচাৰিব আহে। তেওঁলোকে যেতিয়া ভোট লাগে হয়, তেওঁলোকে আহে, তেতিয়া কয় যে আমি অৰুণোদয় পোৱা নাই, কৃষকৰ পোৱা নাই, আমি দেখোন একো য'ত দিলেও নাপাওঁ। তেওঁলোকে কৈ দিয়ে আছে নহয়, ঘূৰত যাবি বুলি কয়, কিন্তু ঘূৰতো যায় আমি গুৰুজ্যোতি হাতত দিয়াই গৈছে। তেওঁলোকে আজিলৈকে নাই। এতিয়া আমাৰ টেপৰ পানীটো লাগে, তাৰপিছত আজি 1 বছৰে হ'ল আহি টেপৰ পানী নাই। আৰু ৰাস্তাটো হেৰি কৰাৰ কাৰণে ধৰ জেচিপি আহি পেলাই বেয়া কৰা বুলি কৈছিল, ডাল চিঙা বুলি কৈছিল। তেওঁলোকেও কৈছিল ভাল কৰি দিম বুলি, তাৰপৰা মানুহো আহিছিল, কিন্তু আজিলৈকে নাই। আৰু অৰুণোদয় আজিলৈকে পোৱাই নাই, কৃষকতো পোৱা নাই। বহুত জেগাতে দিছো, অনলাইনো কৰা গৈছে, মেম্বাৰকো দিয়া গৈছে, তাৰপিছত আকৌ ইনকে চুবুৰীত কিছুমান কাগজ দিছে, তাতেও দিছো, কিন্তু আজিলৈকে নাই। য'ত বিচাৰি আছে ততে দিছো। আজি কিন্তু মেম্বাৰেও বহুতখিনি, কিন্তু আজি অনলাইনত লাগিব বুলি কৈ পইচা খাইছে, কালি অমুকত লাগিব বুলি কৈ পইচা খাইছে, কিন্তু আজিলৈকে ক'তো নাই। অনলাইনো কৰা গৈছে 50 টকা 100 টকাকে। নাহে, আজিলৈকে দেখাই নাই সেনেকুৱাকে। এতিয়া লাইনৰ খুঁটা এনেকুৱাকে বাঁহৰ খুঁটা আছে, আমাৰ পাকা পোষ্ট লাগিব। তাৰপিছত এতিয়া ল'ৰা ছোৱালী লগে লগে চৰ্ট কৰি দিব। তাৰপিছত এটা চৰ্ট কৰাৰ লগে লগে গোটেইকেইটা ইয়াতে বাচি থকা আশাই নাই। এটা গছৰ পৰা যোৱাৰ লগে লগে গোটেইকেইটা হেৰি হ'ব। তাৰপিছত সেইকাৰণে এতিয়া আবেদনটো কৰিছো। খুঁটাটো লাগে আৰু ৰাস্তাটো আমাক ক্লিয়াৰ লাগে। পানী যোগানটো লাগিব। আমাৰ এতিয়া পানী যোগানটো এতিয়া দেখাতে টেপটো দি থৈ দিছে, পানী নাহে। দমকলৰ কেতিয়াবা পানী ওলাই, কেতিয়াবা পানীয়ে নলয়। 1 বছৰে হ'ল বুলি থয়। ওদালগুৰিৰ পৰা নীলমণি চহৰীয়া ৰিপৰ্ট, নিউজ 24 NE।